নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ফাইনালি আহি গল এসএসসি জিডি কনস্টেবল 2026 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবি পিএন আসাম ৰাইফলমেনৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে 25487 টা পদ এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে কি লাগিব কেনেকৈ আবেদন কৰিব সকলো বিলাকৰ তথ্য ভিডিওটো যদি ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব এটা এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ এপ্লাই কেনে কৰিব বা এপ্লাই কৰিবলৈ হলে কি লাগিব সকলো বিলাকৰ তথ্য মই আপোনালোকক ভিডিওৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো কনস্টেবল জিডি ইন সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স সিএপিএফ এণ্ড এসএসএফ ৰাইফলমেন জিডি ইন আসাম ৰাইফল এক্সামিনেশন 2026 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 1 ডিসেম্বৰ 2025 প্ৰায় এক মাহ আপোনালোকৰ হাতত সময় আছে 1 ডিসেম্বৰ পৰা 31 ডিসেম্বৰলৈকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে এপ্লিকেশন ফৰ্মখন যদি এপ্লাই কৰোতে যদি কিবা ভুল হয় তেতিয়াহলে আপোনালোকে কাৰেকচন কৰিব পাৰিব 8 জানুৱাৰীৰ পৰা 10 জানুৱাৰী 2026 ৰ ভিতৰত হেবাবে আপোনালোকে এপ্লিকেশন ফৰ্মখন যেতিয়া আপোনালোকে সাবমিট মাৰে তাৰ আগতে আপোনালোকে ধুনিয়াকৈ এবাৰ চাই লব যদি কিবা ভুল হৈছে এই বিষয়ে আপোনালোকে গম পালে এপ্লাই কৰাৰ আগতে ধুনিয়াকৈ আপোনালোকে ভালকৈ চাই লব আৰু এপ্লাই কেনেকৈ নিজৰ মোবাইলতে কৰিব মই আপোনালোকক নেক্সট ভিডিও এটা লৈ আহিম তাপা নেক্সট আপোনালোকৰ এই পদবিলাকৰ ৰিটেন এক্সাম যি আপোনালোকৰ সিবিটি কম্পিউটাৰ বিশেষ এক্সামিনেশন অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী পৰা এপ্ৰিল মাহৰ 2026 ৰ ভিতৰত মানে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই তিনি মাহতে আপোনালোকৰ এসএসসি জিডি কনস্টেবলৰ সিবিটি অনুষ্ঠিত হ'ব সিবিটি 13টা ল্যাঙ্গুৱেজৰ অনুষ্ঠিত হ'ব যদি আপোনালোকে অসমীয়া মাধ্যমত এসএসসি জিডি কনস্টেবল 2026 বৰ্ষত যদি ৰিটেন এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এটা বেষ্ট প্লেটফৰ্ম লৈ আহিছো এটো হৈছে জ্ঞানদীপ এপ গুগল প্লে ষ্টৰত আপোনালোকে ওপেন কৰি আপোনালোকে সাৰ্চ কৰিব জ্ঞানদীপ এপটো ইনষ্টল কৰাৰ পিছতে আপোনালোকে ওপেন কৰিব নিজৰ ৰেজিষ্টাৰ মোবাইল দি ভেৰিফাই ওটিপি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ জ্ঞানদীপ এপটো আপোনালোকক খোল খাই যাব তাৰ পিছতে আপোনালোকে ইয়াতে ধুনিয়াকৈ চাব পাৰিব যে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে অসমীয়া মাধ্যমত আপোনালোকে প্ৰস্তুতি চলাব পাৰিব জ্ঞানদীপ এপৰ মাধ্যমত ইয়াতে আপোনালোকে দেখিছে এসএসসি জিডি 2025-26 এই বেনাৰটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে আপোনালোকে চাই লওক পাই 365 days মানে এক বছৰৰ কাৰণে 499 ত আপোনালোকে পঢ়িব পাৰিব অসমীয়া মাধ্যমত ধুনিয়াকৈ প্ৰস্তুতি চলাব পাৰিব ইয়াতে আপোনালোকে লাইভ ক্লাছ পাব ৰেকৰ্ডেড ক্লাছ পাব চেপ্টাৰ ওয়াইজত মক টেষ্ট পাব ফুল মক টেষ্ট পাব আগতে হোৱা এক্সামৰ পেপাৰ পাব পিডিএফ নোটও আপোনালোকে ইয়াতে দেখিবলৈ পাব অনলি 499 ত আপোনালোকে সকলো বিলাক পাই যাব 365 দিনৰ কাৰণে ধুনিয়াকৈ আপোনালোকে অসমীয়া মাধ্যমত প্ৰস্তুতি চলাব পাৰিব এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে এই জ্ঞানদীপ এপত ইয়াতে বাই নাউত ক্লিক কৰি দিব বাই নাউত ক্লিক কৰি দিয়া লগে লগে প্ৰসিড টু পেড ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে পে কৰা লগে লগে আপোনালোকৰ এই এপটোত আপোনালোকে ধুনিয়াকৈ সোমাই যাব পাৰিব তাতে ধুনিয়াকৈ আপোনালোকে পঢ়ি থাকিব পাৰিব 365 দিনৰ বাবে অসমীয়া মাধ্যমত এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে যদি আপোনালোকে কোৰ্সটো ল'ব বিচাৰে এতিয়াই অতি সোনকালে লৈ লওক আপোনালোকৰ ৰিটেন এক্সামত বহুতো সুবিধা হ'ব তাৰপা এতিয়া নেক্সট এপ্লাই কেনেকৈ কৰিব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো এপ্লাই কৰা আগতে আপোনালোকে ভ্যাকেন্সি খিনি চাব যে কোড কিমানটা ভ্যাকেন্সি আছে আটাইতকৈ বেছি ভ্যাকেন্সি আছে সিআইএসএফ মানে সেন্ট্ৰেল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্সত বেছি ভ্যাকেন্সি আছে এবা পাই 14595 আৰু বিএসএফত আছে এবা একেবা বিএসএফত কম ভ্যাকেন্সি দেখিবলৈ পাইছো পাই 616টা ভ্যাকেন্সি হে বিএসএফত এবা আছে তাৰপা সিআৰপিএফ সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্সত আছে আপোনালোকৰ পাই 5490 আইটিবিপিত আছে আপোনালোকৰ 1293 আসাম ৰাইফলত আছে 1706 আৰু এসএসএফত আছে 23 টোটাল 25487 টা ভ্যাকেন্সি মুকলি কৰা হৈছে এখিনি টেন্টেটিভ ভ্যাকেন্সি হয়তো ভৱিষ্যতে ভ্যাকেন্সি খিনি হয়তো আপোনালোকৰ ডাবল হৈ যাব পাৰে আৰু এসএসসি জিডি কনস্টেবলৰ প্ৰথমতে ভ্যাকেন্সি কমে আহে তাৰ পিছত ভ্যাকেন্সিটো আপোনালোকৰ ডাবল হৈ যায় এই বিষয়ে আপোনালোকে গম পালে 40000 45000 50000 এনেকুৱা ধৰণৰ ভ্যাকেন্সি হৈ যায় হেকাৰণে আপোনালোকে নেভাবিব যে এসএসসি জিডি কনস্টেবলৰ এবাৰ 2026 বৰ্ষৰ বাবে ভ্যাকেন্সি কম আহিছে বুলি আগতো এনেকুৱা ধৰণৰ ভ্যাকেন্সি আহিছিল এবাৰ 24000 নে কিমান ভ্যাকেন্সি আহিছিল তাৰ পিছত আপোনালোকৰ 50000 হৈ গ'ল হেকাৰণে আপোনালোকে এপ্লাই নকৰাকে নাথাকিব এই বিষয়ে আপোনালোকে গম পালে এপ্লাই কৰি দিব ভ্যাকেন্সি লগত মাথা মাৰিব কোনো কাৰণ নাই ভ্যাকেন্সি আপোনালোকৰ ইনক্ৰিজ হ'বই তাৰ পিছত এইখিনি আপোনালোকৰ স্যালাৰি দিয়া হ'ব 21700 পৰা 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব এই বিষয়ে আপোনালোকে গম পালে এজ লিমিট ইয়াতে আপোনালোকৰ 18 বছৰ পৰা 23 লৈকে আপোনালোকে জেনেৰেল কেণ্ডিডেট বিলাকে আবেদন কৰিব পাৰিব
বাকি ইয়াতে আপোনালোকৰ এজ ৰিলেক্সন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ OBC MOBC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ ইয়াতে বয়সৰ সময়সীমা ডেটটো ধৰি দিয়া হৈছে 2-1-2003 পৰা 1-1-2018 ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সনো দিয়া হৈছে এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশনটো আপোনালোকে বিষয় আপোনালোকে গম পাইছে অনলি 10 পাস যদি আপোনালোকে মেট্ৰিক পাস কৰিছে সিম্পল মেট্ৰিক পাস কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হাউ টু এপ্লাই কৰা আগতে আপোনালোকে OTR যদি আপোনালোকে OTR কৰা নাই এতিয়ালৈকে তেতিয়াহলে আপোনালোকে ফাৰ্স্ট টাইম OTR কৰি ল'ব লাগিব যদি আপোনালোকে নিউ ক্যান্ডিডেট হয় তেতিয়াহলে ওয়ান টাইম ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিব লাগিব কৰা পিছত কমপ্লিট হোৱা পিছত আপোনালোকৰ নিজৰ ইমেইল আইডি এণ্ড পাছৱৰ্ড দি আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে প্ৰথমতে আপোনালোকে OTR কৰিব লাগিব আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড যিখন আছে আপোনালোকে সেই আধাৰ কাৰ্ডে দি আপোনালোকে OTR কৰি ল'ব OTR কৰাৰ পিছত আপোনালোকৰ OTR ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ নিজৰ এটা ইমেইল আইডি এণ্ড পাছৱৰ্ড আহিব সেই পাছৱৰ্ড এণ্ড ইমেইল আইডি বহাই পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল ক্যান্ডিডেট নতুন হয় তেওঁলোকে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব OTR আৰু যিসকল ক্যান্ডিডেট পুৰণা বা আগত তেওঁলোকৰ OTR মানে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰি থৈছে তেওঁলোকে কৰিব নালাগে যদি আপোনালোকে এডিট কৰিব বিচাৰে এডিট কৰি ল'ব যদি কিবা ভুল হৈ আছে যদি কোনো ধৰণৰ ভুল নাই সেই ৰেজিষ্ট্ৰেচন নম্বৰ এণ্ড পাছৱৰ্ড দি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এপ্লাই কেনেকৈ নিজৰ মোবাইলতে কৰিব তাৰ ওপৰত নেক্সট মই আপোনালোকক ভিডিঅ' লৈ আহিম ইয়াতে এপ্লিকেশ্যন ফিজ এটা কাটিব লাগিব 100 rupees যিসকল ক্যান্ডিডেট OBC MOBC বা আনৰিজাৰ্ভ হয় বা EWS হয় তেওঁলোকে 100 rupees পেমেন্ট কাটিব লাগিব আৰু বাকি যিসকল ক্যান্ডিডেট SC বা ST বা ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে এই বিষয়ে আপোনালোকে গম পালে সেন্টাৰ অফ এক্সামিনেশন যদি আমাৰ অসমৰ ক্যান্ডিডেট বিলাক হয় তেতিয়াহলে আপোনালোকে অসমৰ ক্যান্ডিডেট বিলাকে ডিব্ৰুগড় দিব পাৰিব যোৰহাটত দিব পাৰিব বা গুৱাহাটীত দিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে যোৰহাট তেজপুৰ শিলচৰ তাৰপা আপোনালোকৰ শিলং দিব পাৰিব ডিমাপুৰ দিব পাৰিব এইখিনি বিষয়ে আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ এইখিনি এক্সাম সেন্টাৰ দিয়া আছে তাৰপা আৰু এটা আপোনালোকক কথা ক'বলৈ বিচাৰিছো এপ্লাই কৰোতে আপোনালোকে পোষ্ট প্ৰিফাৰেন্স দিব লাগিব দোকানত যদি এপ্লাই কৰে দোকানীজনে নিজে পোষ্ট প্ৰিফাৰেন্স বিলাক দি দিয়ে এখানে আপোনালোকে নিজৰ মতে দিব আপোনালোকে নিজে চয়েস কৰিব যে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স কিহত দিব বা সেকেন্ড প্ৰিফাৰেন্স কিহত দিব বা থাৰ্ড প্ৰিফাৰেন্স কিহত দিব হেতু আপোনালোকে নিজৰ মতে আপোনালোকে দিবলৈ চেষ্টা কৰিব টোটাল 7টা ফৌজত আপোনালোকে পোষ্ট প্ৰিফাৰেন্স দিব পাৰিব সকলো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এতিয়া আপোনালোকে পোষ্ট প্ৰিফাৰেন্স দিবলৈ হলে আপোনালোকৰ ইয়াতে কোড দিয়া হৈছে ইয়াতে 7টা ফৌজ আছে 7টা ফৌজৰ কাৰণে 7টা কোড দিয়া হৈছে BSF ৰ কাৰণে A কোড BSF ৰ কাৰণে A কোড দিব আৰু CISF ৰ কাৰণে B কোড দিব CRPF ৰ কাৰণে C কোড দিব SSB কাৰণে D কোড দিব ITBP কাৰণে E দিব আসাম ৰাইফলৰ কাৰণে F কোড আৰু SSF ৰ কাৰণে H কোড এইকেইটা কোড আপোনালোকে বহাই দিব লাগিব তাতে এই বিষয়ে আপোনালোকে গম পালে গেতে 7টা পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু হে পোষ্ট প্ৰিফাৰেন্স আপোনালোকে নিজৰ মতে আপোনালোকে দিবলৈ চেষ্টা কৰিব দোকানীজনে এপ্লাই কৰোতে তেওঁ মতে আপোনালোকে দিবলৈ নিদিব নিজৰ ইন্টাৰেষ্ট বা নিজৰ চয়েস আপোনালোকে অনুযায়ী আপোনালোকে দিবলৈ চেষ্টা কৰিব এইখিনি আছিল এপ্লাইটো আপোনালোকে ভালকে কৰিব তাৰ ওপৰত নেক্সট গুধলি মানে আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াই দিম কেনেকৈ এপ্লাই কৰিব নিজৰ মোবাইলতে নিজৰ ঘৰতে বহি আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব সো এইটো আছে যদি ভিডিঅ'টো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ